অৰুণাচল প্ৰদেশত এনেকুৱা এখন গাঁও আছে যিখন গাঁৱৰ নাম হয়তো আপোনালোকে প্ৰায় শুনা নাই। আজি মই এনে এখন গাঁৱলৈ আহিছোঁ যিখন গাঁৱত আজি ভাগৱত ভ্ৰমণ কৰা হৈছে আৰু এই ভাগৱত ভ্ৰমণ অনুষ্ঠানটিলৈ আহি খুবেই আনন্দিত হৈছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাই থাকিলে আজিৰ ভিডিঅ'টোৰ জৰিয়তে এখন অসমীয়া সমাজৰ বিষয়ে বহুত কথা জানিব পাৰিব। আজি আমি নামঘৰলৈ আহিছোঁ, কিন্তু এই নামঘৰ আমাৰ শদিয়াত নহয়, আমি আহিছোঁ অৰুণাচলৰ আলুবাৰীলৈ। অৰুণাচল প্ৰদেশত থাকিও তেওঁলোকে আমাৰ যি কৃষ্টি সংস্কৃতি এই সকলোবোৰ জীয়াই ৰাখিবলৈ কেনেধৰণৰ পদক্ষেপ হাতত লৈছে আজি আপোনালোকক তাকে দেখুৱাব বিচাৰিছোঁ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে বিচাৰে যে আমাৰ অসমীয়া সংস্কৃতি, অসমীয়া কৃষ্টি সংস্কৃতি, ধৰ্মীয় ৰীতি নীতি অসমৰ লগতে অসমৰ চাৰিওফালে বিয়পি পৰক, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰি দিব। আৰু আজি অৰুণাচলৰ নপতীয়া গাঁৱত, আলুবাৰীত থকা নপতীয়া গাঁৱত ভাগৱত ভ্ৰমণ কৰা হৈছে। আজি এই অনুষ্ঠানটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ, গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। ইয়াত য'ত মানে আমাৰ অসমীয়া এখন সমাজ আছে আৰু তাতে আজি এটা ধৰ্মীয় অনুষ্ঠান পাতিছে আৰু ইয়ালৈ মোক নিমন্ত্ৰণ জনোৱাৰ কাৰণে ইয়াৰ কমিটিসকলৰ সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অৰুণাচল প্ৰদেশত মানে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ প্ৰয়াস কেনেদৰে কৰা হৈছে। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি ইয়াত কিনো হৈছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। নামঘৰৰ কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে, ইয়াত সকলোৱে বহি নাম লৈ আছে আৰু এওঁলোক সকলো হ'ল বৰ্তমান এওঁলোকক অৰুণাচলীয় বুলি ক'ব লাগিব, কাৰণ এওঁলোকৰ সকলো বস্তু অৰুণাচলৰে হয়। ঘৰ দুৱাৰ কাগজ পত্ৰ য'ত যি আছে এওঁলোকে অৰুণাচলত নিগাজিকৈ বাস কৰি আছে। আৰু এইফালে চাওক, মানে পিঠা খুন্দি থকা হৈছে, এওঁলোকে পিঠা খুন্দি আছে। অৰুণাচল প্ৰদেশত থাকিও তেওঁলোকে আমাৰ যি কৃষ্টি সংস্কৃতি সেয়া কিমান সুন্দৰকৈ জীয়াই ৰাখিছে, আজি এয়া তাৰে প্ৰমাণ নহয়নে বাৰু? আপোনালোকে কমেণ্টত জনাবচোন। প্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ গাঁৱলৈ আহি কিনি আপুনি যে গোটেইখিনি ইমান ধুনীয়াকৈ ভিডিঅ' টেলিকাষ্ট কৰিছা, বহুত বহুত ধন্যবাদ জনাইছোঁ। এইফালে তুমি অসমৰ পৰা আহিছা? অসমৰ পৰা আহিছোঁ, বহুত দিন ৰিহাৰ্চেল কৰিলোঁ। ইয়াৰ মানুহবোৰ অলপ এতিয়া সৰু, যিসকল সৰু তেওঁলোকে মানে অসমীয়াটো লিখিব নাজানে, সেই ছাবজেক্টটো নাইকিয়া হ'ল আছামিজ, তেনেকুৱা আৰু কষ্ট কৰি শিকাইছোঁ। ভাওনাখন প্ৰায় ভালেই হৈছে। ঘৰ মাঘেৰিটা। এইফালে আমাৰ বাৰিন্দা। নমস্কাৰ। হয়, আপুনি ক'ৰ হয়? মই ফিলবাৰী হয়। ফিলবাৰী হয়। ভাওনাখন আপুনি শিকাই আছে? আমি দুজনে লগ লাগি আজি প্ৰায় এমাহ 20 দিনমান হৈ গ'ল ভাওনাখন। মাজত আচলতে কিছুমান ঘটনা হ'ল। ইয়াত আচলতে নিয়ম কানুনবিলাক যথেষ্ট মানে ধুনীয়াকৈ মানি থাকে তেওঁলোকে, অতীজৰ যিবিলাক নিয়ম কানুন, সেইকাৰণে নিয়ম কানুনৰ মাজত ভাওনাখন কৰিছে তেওঁলোকে। আৰু ইয়াত প্ৰায় 350 ঘৰ মানুহ আছে। গোটেইবিলাক মানুহ খুব শান্তি সম্প্ৰীতি ইয়াত বাস কৰি আছে আৰু গোটেইখিনি একগোট হৈ ধুনীয়াকৈ তাৰমানে তেওঁলোকে অনুষ্ঠানবিলাক কৰি আছে। মই জাগুন তিনিমেলৰ। তুমি ভাওনা শিকাব আহিলা? এওঁলোকৰ লগতে সহায় হিচাপে আহিছে। কেনেকুৱা লাগিছে আহি ইয়াত? অৰুণাচলত যে ইমান ডাঙৰ এখন ভাওনা পাতিছে, দেখি ভাল লাগিছে ন? ভাল লাগিছে, কিন্তু মানে আমি এতিয়া অসমৰ পৰা আহিছোঁ, ইয়াৰ পৰা তাৰ পৰা ইয়াত আহি কিনে এতিয়া অৰুণাচলৰ মানে এনেকুৱা অসমীয়া মানুহখিনি আহি এটা ইমান এটা বিয়াগম নামঘৰ, তাতে মানে ধৰ্মীয় সংস্কৃতি যেনেকৈ ইয়াত মানে ধৰি ৰাখিছে, বহুত ভাল লাগিছে। আহিলোঁ আজি, বৰ্তমান নামঘৰৰ পৰা আহি আছোঁ আৰু এফালে হ'ল ইয়াত খুব ধুনীয়াকৈ আজি ভাওনা পাতিছে আৰু ভাওনাখনৰ কমিটি এফালে ভাইটি, আৰু এয়া হ'ল ভাইটি, নামটো কি কৈছিলা? শ্যামন্ত দাস। আৰু আজি যে তোমালোকে ইয়াত ভাওনাখন পাতিছা ইমান ধুনীয়াকৈ, আচলতে বহুতে ভাবিব পাৰে কি অৰুণাচলত থকা অসমীয়া মানুহসকলে নিজৰ সংস্কৃতি ভাষা এইবিলাক কেনেকৈ জীয়াই ৰাখে বা ৰাখিব পাৰিছেনে নাই, মানুহৰ এটা ধাৰণাও হ'ব পাৰে। আৰু অৰুণাচলত যে ইমান এখন ডাঙৰ গাঁও আছে, এই কথাটো হয়তো মানুহে কল্পনাও কৰিব নোৱাৰিব পাৰে। আচলতে তোমালোকৰ গাঁওখনত তোমালোকে কেনেকৈ এই ভাওনা পাতিছা বা নিজৰ ভাষা সংস্কৃতি কেনেকৈ ৰাখিছা অকণমান কোৱাচোন। প্ৰথমতে মই জোন বাইদেউক আমাৰ গাঁৱলৈ অহাৰ বাবে মই অশেষ ধন্যবাদ দিছোঁ, আমাৰ গোটেই আজিৰ কাৰ্যসূচীখিনি টেলিকাষ্ট কৰাৰ বাবে। আমাৰ ইমান অসমীয়া স্পষ্টকৈ কোৱা অভিজ্ঞতা নাই, কাৰণ কি আমি বিধিৰ বঞ্চিত, আমি নাপালোঁ সেইটো সুযোগ। আমি আমাৰ গাঁও অসমতে আছিলে এটা টাইমত, 1950 চনৰ ভূমিকম্পৰ আগত আমাৰ গাঁও অসমতে আছিলে। আমি অসমীয়া হয়, আমি কৈৱৰ্ত কুলৰ হয়, আমাৰ তেজে তেজে অসমীয়া হয়।
আমি যদিও অৰুণাচলত আছোঁহি 50 বছৰ 70 বছৰ ধৰি কিনি আজি আমি নিজৰ কলা কৃষ্টি অসমীয়া ভাষা আমি একো পাহৰি যোৱা নাই গতিকে আমাৰ পূৰ্বৰ আমাৰ দেউতাসকলে যিটো থৈ গ'ল আমাৰ লিগেচিটো যিটো থৈ গ'ল বিহু হয় ভাওনা শংকৰদেৱ মাধৱদেৱ তিথি আমাৰ যিটো কলা কৃষ্টি সেইটো আমি অকণমানো পাহৰি যোৱা নাই তেখেতসকলে যেনেকৈ থৈ গৈছিলে তেনেকৈ আমি আগলৈ সেইটো ধৰি গৈছোঁ বস্তুটো গতিকে আমি বছৰে বছৰে ভাওনা পাতোঁ বহাগ মাহত বিহু পাতোঁ এমহীয়া বিহু পাতোঁ আমাৰ 300 অধিক আমাৰ গাঁৱৰ ঘৰ সকলো ঘৰতে আমি হুঁচৰি গাওঁ আৰু সেনেকৈ আৰু এনেকৈ নিজৰ কলা কৃষ্টিটো জীয়াই ৰাখিছোঁ আৰু বিশেষকৈ জানা আমাৰ অৰুণাচলত আমাৰ CBSE বোৰ্ড হয় তাত আমাৰ আছামিজ লেংগুৱেজটো আছামিজ ষ্ট্ৰীমটো নাই আমাৰ গতিকে আমাৰ ল'ৰা ছোৱালীবোৰ LKG UKG কিণ্ডাৰ KG পাই আমাৰ হেৰি এইটো কি কয় ইংলিছ মিডিয়ামতে পঢ়ে গতিকে আমাৰ অসমীয়াটো পঢ়িবৰ কাৰণে আমি সুবিধাবাদী হ'ব নোৱাৰিলোঁ তথাপিও আমাৰ গাঁৱৰ কমিটিয়ে আমাৰ গাঁৱৰ গাঁওবুঢ়াসকলে আমাৰ গাঁৱৰ পঞ্চায়তে অসমীয়া শিকাবৰ কাৰণে বাহিৰৰ পৰা মাষ্টৰ আনি কিনি অসমীয়া শিকোৱাৰ ব্যৱস্থা কৰিছে সিহঁতে আৰু আমি এনেকৈ ভাষাটো আকৌ আমি লিখিতভাৱে আমি শিকিবলৈ সক্ষম হৈছোঁ খুব ভাল কথা আচলতে আমি অসমতে থাকি আমাৰ নিজৰ ভাষাটো শিকিবলৈ চেষ্টা নকৰোঁ আজিকালি যিহেতু প্ৰায় ইংলিছ মিডিয়াম স্কুল হ'ল আৰু ইয়াত যে তোমালোকে যে অসমীয়া ভাষাটো শিকিবৰ কাৰণে চেষ্টা কৰি আছা সেইটো কাৰণে সঁচাকৈ ভাল লাগিছে আজি ইয়াত ভাওনা আছে আপোনালোকে ভাওনাখন চাব মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজি নেক্সট ভিডিঅ'ত আপোনালোকক ভাওনাখন দেখুৱাম গতিকে আশা কৰিম আজিৰ ভিডিঅ'টো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিব যাতে অসমৰ প্ৰত্যেকজন মানুহে গম পায় যে অৰুণাচলত থাকিও এওঁলোকে অসমীয়া ভাষা সংস্কৃতি কৃষ্টি সকলো সুন্দৰভাৱে জীয়াই ৰাখিছে ধন্যবাদ